সকলোলৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আজি এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিম এই ভিডিঅ'টোত। যেহেতু আমি ইংৰাজীৰ বাক্যসমূহ কেনেকৈ সজাই লিখিব লাগে, ইংৰাজীৰ গ্ৰামেটিকেলি আৰু টেন্স অনুসৰি বাক্যবোৰ কেনেকৈ কোৱা হয় তাৰ ওপৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰিব। এই ভিডিঅ'টোত আমি প্ৰেজেণ্ট ইনডিফিনিট অৰ চিম্পল প্ৰেজেণ্টৰ সেন্টেন্স ষ্ট্ৰাকচাৰসমূহ শিকিম। Let's start. Simple present or present indefinite tense. This tense tells about an action or fact taking place in the present time in a simple or indefinite way. এই tense বৰ্তমান সময়ৰ সৰল বাক্য বা অনিৰ্দিষ্ট কালত সংঘটিত হোৱা কাৰ্য বা চিৰসত্য ঘটনাৰ বাক্যত ব্যৱহাৰ হয়। এতিয়া আমি নিশ্চয় বুজি পাইছোঁ কোনবোৰ বাক্যৰ ক্ষেত্ৰত আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ। যিবোৰ বাক্যই চিৰন্তন সত্য ঘটনাৰ বিষয়ে বৰ্ণনা কৰে, যেনে সূৰ্য পূব দিশত উদয় হয়, সূৰ্য পশ্চিম দিশত মাৰ যায়, গাখীৰ বগা, কাউৰী কলা, এনেধৰণৰ বাক্যবোৰ চিৰসত্য ঘটনা। আনহাতে ছাত্ৰবোৰে প্ৰত্যেক দিনে কিতাপ পঢ়ে, ষ্টুডেণ্ট ৰিড বুকছ এভৰি ডে। শিক্ষকে শ্ৰেণীত ছাত্ৰ ছাত্ৰীক শিকায়, এই ধৰণৰ বাক্যবোৰ হৈছে বৰ্তমান সময়ত ঘটা সৰল বাক্য। গতিকে এই বাক্যবোৰ আমি এফাৰ্মেটিভ, নিগেটিভ আৰু ইণ্ট্ৰগেটিভ টাইপত ক'ব বা লিখিব লাগে। আৰু এই বাক্যসমূহৰ গাঁথনিসমূহ কেনেধৰণৰ হ'ব? এফাৰ্মেটিভ সেন্টেন্সৰ ক্ষেত্ৰত বাক্যৰ গাঁথনি হ'ব ছাবজেক্ট প্লাছ ভাৰ্ব, ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম হ'ব, কেতিয়াবা ভাৰ্বৰ লগত এছ নাইবা ইএছ যোগ হ'ব আৰু প্লাছ অবজেক্ট হ'ব। অৰ্থাৎ এফাৰ্মেটিভ সেন্টেন্সৰ ক্ষেত্ৰত আমি ছাবজেক্ট প্লাছ ভাৰ্ব, ভাৰ্বটো প্ৰেজেণ্ট ফৰ্ম, বাক্যটোৰ পাৰ্চন অনুসৰি আমি ভাৰ্বৰ লগত এছ নাইবা ইএছ যোগ কৰিম, প্লাছ অবজেক্ট থাকিব। এইখিনিতে মই ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্টৰ বিষয়ে ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ। ছাবজেক্ট হৈছে কৰ্তা, যিজনে কামটো কৰে। ভাৰ্ব হৈছে কৰ্ম, যিটো কাম কৰে বা ক্ৰিয়া বুলি কওঁ আমি। আৰু অবজেক্ট হৈছে কৰ্মপদ, কৰ্তাই যিহৰ ওপৰত কাৰ্য কৰা বুজায় তাকে আমি অবজেক্ট বুলি কওঁ। যেনে আমি ভাত খাওঁ। ইয়াত সেন্টেন্সটোত তিনিটা শব্দ আছে আৰু বা তিনিটা পদ আছে বুলি কওঁ। আমি ভাত খাওঁ। এতিয়া খোৱাটো কাৰ্য বা ক্ৰিয়াপদ। খোৱাটো কি ক'লো? কাৰ্য বা ক্ৰিয়াপদ। এই খোৱা কামটো যি কৰিছে, কোনে কৰিছে বাক্যটোত? আমি ভাত খাওঁ এই বাক্যটোত খোৱা কামটো আমি কৰিছোঁ। গতিকে এই আমি শব্দটো বা আমি পদটো হ'ব ছাবজেক্ট। আৰু ভাৰ্ব, আমি কি কৰিছোঁ? আমি খাওঁ, হয়নে? আমি কি কৰিছোঁ বাক্যটোত? আমি খাওঁ। গতিকে খাওঁ হৈছে ভাৰ্ব, খোৱাটো ভাৰ্ব।
আৰু কি খাওঁ ভাত খাওঁ ৰাইজ এই ৰাইজ বা ভাত পদটো হ'ব অবজেক্ট আমি এনেকৈ চাব লাগে যে কামটো কোনে কৰিছে কোন প্ৰশ্নৰ যেতিয়া উত্তৰ আহিব কোন প্ৰশ্নৰ উত্তৰ আহিব ৰাম যদু মধু তেওঁ তাই আমি মই এইবোৰ হৈছে সাবজেক্ট আৰু আমি যদি উত্থাপন কৰোঁ কি কৰে তেতিয়া উত্তৰত আহিব পাৰে এতে খাওঁ লিখোঁ পঢ়োঁ শুওঁ কৰোঁ এনেধৰণৰ যিবোৰ পদ আছে বা এনেধৰণে যিবোৰ উত্তৰ আহিব সেইবোৰে হ'ব সেই পদবোৰে হ'ব ভাৰ্ব বা ক্ৰিয়া হয়নে আৰু ইয়াৰ পিছত যদি আমি চাওঁ যে আমি খাওঁ আমি কি খাওঁ তেনেকৈ যদি আমি প্ৰশ্ন উত্থাপন কৰোঁ তেতিয়া উত্তৰ কি আহিব ভাত খাওঁ গতিকে ভাত পদটো অবজেক্ট হ'ব মনত থাকিব সাবজেক্ট হৈছে যিজনে কৰে ভাৰ্ব হৈছে তেওঁ কি কৰে আৰু অবজেক্ট হৈছে তেওঁ কিহৰ ওপৰত কৰে তাকে আমি অবজেক্ট বুলি কওঁ ঠিক আছে গতিকে এফাৰ্মেটিভ সেন্টেন্সত যিবোৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য থাকিব সেইবোৰ এই পেটাৰ্ণটোত হ'ব সাবজেক্ট প্লাছ ভাৰ্বটো প্ৰেজেন্ট ফৰ্ম তাতে পাৰ্চন অনুসৰি বা পুৰুষ অনুযায়ী এছ নাইবা ইএছ যোগ হ'ব প্লাছ অবজেক্ট থাকে যেনে এফাৰ্মেটিভ সেন্টেন্সৰ এটা বাক্য আমি পৰিষ্কাৰ পানী খাওঁ গতিকে ইয়াক আমি ইংৰাজীত লিখোঁতে বা কওঁতে ক'ব লাগিব উই ড্ৰিংক ক্লিন ৱাটাৰ উই সাবজেক্ট ড্ৰিংক ভাৰ্ব ক্লিন ৱাটাৰ অবজেক্ট ঠিক একেদৰে তেওঁৰ মাকে এইখন বিদ্যালয়ত শিকায় গতিকে এই বাক্যটোত সাবজেক্ট হ'ব তেওঁৰ মাকে গতিকে ফাৰ্ষ্টতে আমি লিখিব লাগিব বা ক'ব লাগিব হিজ মাদাৰ তেওঁৰ মাকে কি কৰে শিকায় গতিকে আমি টিচেছ বুলি ক'ম তেওঁৰ মাতৃ এইটো সিঙ্গুলাৰ নাম্বাৰ হ'ব থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হ'ব তৃতীয় পুৰুষৰ একবচন হ'ব সেয়েহে ভাৰ্বৰ লগত ইএছ নাইবা এছ যোগ হ'ব গতিকে বাক্যটো হ'ব হিজ মাদাৰ টিচেছ ইন দিছ স্কুল এতিয়া আহোঁ আমি নিগেটিভ সেন্টেন্সলৈ যদি সিম্পল প্ৰেজেন্ট অৰ প্ৰেজেন্ট ইনডিফিনিটৰ সেন্টেন্সবোৰ নিগেটিভ ফৰ্মৰ হয় তেন্তে হ'লে আমি সেন্টেন্স ষ্ট্ৰাকচাৰটো এনেধৰণে ৰাখিব লাগিব সাবজেক্ট প্লাছ ডু অবলিক ডাজ প্লাছ নট প্লাছ ভাৰ্বটো প্ৰেজেন্ট ফৰ্ম হ'ব প্লাছ অবজেক্ট ৰাখিব লাগিব তো ইয়াত আমি ডু আৰু ডাজ এই দুটাৰ ভিতৰত যিকোনো এটা ব্যৱহাৰ কৰিব লাগিব আমি মনত ৰাখিব লাগিব ডু কেতিয়া ব্যৱহাৰ হ'ব ডাজ কেতিয়া ব্যৱহাৰ হ'ব ডু ইজ ইউজড উইথ আই ইউ এণ্ড অল প্লুৰেল সাবজেক্ট মই তুমি তোমালোক আমি আৰু সকলো প্ৰকাৰৰ বহুবচনৰ কৰ্তাৰ সৈতে ডু ব্যৱহাৰ কৰা হয় আৰু ডাজ ইজ ইউজ উইথ হি সি ইট এণ্ড অল সিঙ্গুলাৰ সাবজেক্ট অৰ্থাৎ তেওঁ তাই আৰু সকলো প্ৰকাৰৰ একবচন কৰ্তাৰ সৈতে ডাজ ব্যৱহাৰ কৰা হয় মনত ৰাখিবা সাবজেক্টৰ ওপৰত নিৰ্ভৰ কৰিহে আমি ডু আৰু ডাজ ব্যৱহাৰ কৰিম আমি এটা সেন্টেন্সৰ সহায়ত নিগেটিভ সেন্টেন্সৰ ষ্ট্ৰাকচাৰটো জানিবলৈ চেষ্টা কৰিম আমি এটা বাক্য লওঁ তেওঁৰ মাকে এইখন বিদ্যালয়ত নিশিকায় ই এটা নিগেটিভ সেন্টেন্স গতিকে এই বাক্যটোত আমি প্ৰথমতে সাবজেক্ট
ছাবজেক্ট অনুসৰি ডু নাইবা ডাজ ব্যৱহাৰ কৰিম। তাৰপিছত নট শব্দটো যোগ কৰিম। তাৰপিছতে ভাৰ্বটো সদায় প্ৰেজেণ্ট ফৰ্মৰ থাকিব। তাৰপিছত আমি অবজেক্ট যোগ কৰিম। এতিয়া বাক্যটো হ'ব হিজ মাদাৰ ডাজ নট টিচ ইন দিছ স্কুল। অৰ্থাৎ তেওঁৰ মাক ই হ'ব ছাবজেক্ট, ভাৰ্ব হ'ব শিকায়, আৰু এই বাক্যটোত হৈ আছিল নিশিকায়। গতিকে হিজ মাদাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেয়েহে আহিব ডাজ। তাৰপিছত আমি নট ব্যৱহাৰ কৰিম। নট ব্যৱহাৰ কৰাৰ পিছত আমি ভাৰ্বটো লৈ আনিম। ভাৰ্ব হ'ল শিকায়, টিজ, আৰু অবজেক্টটো হ'ব এইখন বিদ্যালয়ত, ইন দিছ স্কুল। ইয়াৰ পিছত আমি ইণ্ট্ৰগেটিভ চেণ্টেন্সৰ ষ্ট্ৰাকচাৰৰ বিষয়ে জানিম। ইণ্ট্ৰগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰতো আমি ডু আৰু ডাজো ব্যৱহাৰ কৰিব লাগিব। ডু আৰু ডাজৰ ব্যৱহাৰ নিগেটিভ চেণ্টেন্সৰ সৈতে একেই থাকিব। গতিকে নিগেটিভ চেণ্টেন্সত আমি ডু কেতিয়া ব্যৱহাৰ কৰিছিলোঁ, ডাজ কেতিয়া ব্যৱহাৰ কৰিছিলোঁ, তোমালোকে আকৌ এবাৰ মনত আওৰাই ল'বা। এতিয়া তাৰ ষ্ট্ৰাকচাৰ হ'ব, নিগেটিভ চেণ্টেন্সৰ ষ্ট্ৰাকচাৰ হ'ব, ইণ্ট্ৰগেটিভ চেণ্টেন্সৰ ষ্ট্ৰাকচাৰ হ'ব ইণ্ট্ৰগেটিভ ৱৰ্ডছ প্লাছ ডু নাইবা ডাজ প্লাছ ছাবজেক্ট প্লাছ ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মৰ হ'ব, যিহেতু আমি চিম্পল প্ৰেজেণ্টৰ শিকি আছোঁ, প্লাছ অবজেক্ট হ'ব। গতিকে ইয়াত যদি আমি এটা চেণ্টেন্স লওঁ, তেওঁৰ মাকে এইখন বিদ্যালয়ত শিকায়নে, ই এটা ইণ্ট্ৰগেটিভ চেণ্টেন্স। যিহেতু আমি চেণ্টেন্সৰ প্ৰকাৰবোৰ শিকোঁতে আমি আলোচনা কৰি আহিছোঁ, যিবোৰ বাক্যৰ সহায়ত আমি প্ৰশ্ন সোধোঁ, সেই বাক্যবোৰক ইণ্ট্ৰগেটিভ চেণ্টেন্স বুলি কওঁ। গতিকে ফাৰ্ষ্ট টাইম ইণ্ট্ৰগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত ষ্ট্ৰাকচাৰত আমি ইণ্ট্ৰগেটিভ ৱৰ্ড আনিব লাগিব, প্লাছ ডু আৰু ডাজ, ডু অব্লিক ডাজ, ডু নাইবা ডাজ, প্লাছ ছাবজেক্ট প্লাছ ভাৰ্বটো প্ৰেজেণ্ট ফৰ্ম, প্লাছ অবজেক্ট। এতিয়া এটা চেণ্টেন্স যদি আমি লওঁ, তেনে তেওঁৰ মাকে এইখন বিদ্যালয়ত শিকায়নে, তেওঁৰ মাতৃ ছাবজেক্টৰ ওপৰত নিৰ্ভৰ কৰি আমি ডু আৰু ডাজ ব্যৱহাৰ কৰিম। গতিকে কি হ'ব, ডাজ আহিব। প্ৰথমতে আহিব ডাজ। তাৰপিছতে আমি ছাবজেক্টটো আনিম, হিজ মাদাৰ ছাবজেক্ট। তাৰপিছতে ভাৰ্বটো আহিব টিচ, শিকায়, তাৰপিছত আহিব অবজেক্ট, ইন দিছ স্কুল কুৱেশ্যন মাৰ্ক। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ইণ্ট্ৰগেটিভ, নিগেটিভ আৰু এফাৰ্মেটিভ চেণ্টেন্সবোৰৰ ষ্ট্ৰাকচাৰ কেনেকুৱা হয় তাৰে ওপৰত আমি আলোচনা কৰিলোঁ। পিছত আমি পিছৰ প্ৰকাৰকেইটাৰ আলোচনা কৰিম। তোমালোকে এই তালিকাখনৰ পৰাই ডু আৰু ডাজ কেনেকৈ ব্যৱহাৰ হয় ভালদৰে জানি ল'ব পাৰিবা। ধন্যবাদ।